মই বৰ্তমান আছো গড়চুকৰ ওচৰত ঢলবমা নামৰ ঠাই এখনত ইমান ধুনীয়াকৈ ইয়াতে বনাইছে নহয় মই আপোনালোকক কি ক'ম মই গৈ আছিলোঁ গাহৰি কিনিবলৈ কিন্তু মই গাড়ীখন ঘূৰাই আনিলোঁ ঘূৰাই আনি চাইছোঁ অকণমান দেখুৱাই দিয়ে আমাৰ কাৰ্বি দাদাসকলে ইমান ধুনীয়াকৈ চেলিব্ৰেট কৰি আছে ইয়াত বিহু চাৰৰ দিখাত আৰু এইবিলাক চাওক কি বেঙেনা ইমান ডাঙৰ ডাঙৰ বেঙেনা পৰিছে এইটো আলু বিলাহী গাহৰি একদম দাদা কৈ দিয়ক অলপ কেনেকুৱা আৰু আপোনালোকৰ প্লানিং বিহুৰ মানে বিহুৰ মানে প্ৰগ্ৰামটো আমাৰ সেইটোৱে মানে অকল এইটো আছে মানে চেৰিৰ ক্ষেত্ৰত খানাৰ ক্ষেত্ৰত মানে গাহৰি আছে ছাগলী আছে আৰু লোকেল মুৰ্গী আছে মাছ আছে মাছটো আজি ভুকুৱা মাছ আনিছে কিবা 14 কিলো না 15 কিলো টোটেল আমাৰ 20 কিলো অনা খাইছে মাছৰ ভুকুৱা মাছ অনা খাইছে এটাতে 14 কিলো সেইকেইটা অনা হৈছে আৰু এইকেইটা গোটেই আমাৰ গাঁৱৰ সম্পূৰ্ণ পৰিয়াল মেম্বাৰ গোটেই পৰিয়াল ল'ৰা ছোৱালী চব আহি মানে ৰাতি খাব 9টা বজাত এটা আমি গোটেই মেজি তাতো দি আছে চোতালত এইটো মানে আমি গোটেই জ্বলাম ৰাতি গোটেই ইয়াতে চেয়াৰত বহি গোটেই মানুহবোৰ আমেজ ল'ব আৰু খোৱাৰ লোৱাৰ পিছত আৰু গোটেই মানে নাচি বাগি পুৰা ফূৰ্তি কৰিব আৰু এইটো থোৰা দিখাত হৈছে বহুত ধুনীয়া লাগিছে গাইজ বহুত বেছি ধুনীয়া লাগিছে গুৱাহাটীৰ ভিতৰত মানে এনেকুৱা এটা লোকেশ্যন আপুনি নাপায় মানে ইমান ধুনীয়া মই বাহিৰৰ পৰা দেখাম ফুল ব্লগত পাব আপোনালোকে চাব চেনেলত গৈ